হেল্ল' ফ্ৰেণ্ডছ, আজি মই বেচনৰ লাডু কেইটামান বনাইছোঁ। অতি সহজতে ঘৰতে থকা সামগ্ৰীৰে বনাব পৰা লাডু। মই এই বেচনৰ লাডুখিনিৰ কাৰণে 1 কাপ মই চেনি পিচি লৈছোঁ, মিক্সিত গুড়ি কৰি লৈছোঁ চেনিখিনি, আৰু অলপ ঘি লৈছোঁ। আৰু 1 কাপ চেনিত আপোনাৰ 2 কাপ বেচন দৰকাৰ হ'ব। মই ইয়াত 2 কাপ বেচন দিছোঁ। অলপ ঘি দি বেচনখিনি কমতি জুইত ৰঙচুৱাকৈ ভাজিব লাগিব। ঘৰতে থকা বস্তুখিনিয়ে বনাব পাৰে। আপোনাৰ ড্ৰাই ফ্ৰুটছ ইচ্ছা অনুযায়ী দিব পাৰিব, যি দিয়ে। আপোনাৰ নাৰিকলো দিব পাৰে, আলমণ্ড, কাজু, খিচমিচ, আপুনি যি দিয়ে ইচ্ছা অনুযায়ী ড্ৰাই ফ্ৰুটছ। এতিয়া ৰঙচুৱাকৈ মই বেচনখিনি বনাই ল'ম। এই বেচনৰ লাডুটো মোৰ ছোৱালীকেইজনীৰ বহুতেই প্ৰিয়। তাহাঁতি আহিলে মই লাডু বনাই পঠিয়াই দিওঁ। এইটো লাডু বহুত দিনলৈকে ভাল হৈ থাকে, প্ৰায় এমাহলৈকে আপোনাৰ লাডুটো বেয়া নহয়। সেয়া মই ৰঙা কৰি বেচনখিনি ভাজি ল'লোঁ। বেচনখিনি ভাজি মই এতিয়া ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ। মই কাজু, খিচমিচ আৰু আলমণ্ডেই দিছোঁ। আপোনালোকে যি থাকে ঘৰত তেনেকৈ ইউজ কৰিব পাৰে। যি আপোনাৰ ড্ৰাই ফ্ৰুটছ থাকে সেইখিনিকে ইউজ কৰিব পাৰে। অকল নাৰিকল দিও বনালে ভাল হয়। আৰু ড্ৰাই ফ্ৰুটছখিনি প্ৰথমতে ঘিত ভাজি ল'লেও ভাল হয়। মই কিন্তু ভজা নাই। মই এতিয়া এই বেচনখিনি যে ভাজি হৈ গ'ল তাতে অলপ ভাজি দিলে এনেকৈও ভাজ খাই যায়। বেছি একো দিগদাৰী মানে সহজতেই হয় বেচনৰ লাডুটো। ইয়াত গম চম একো দৰকাৰ নহয়। আপোনাৰ ঘি লাগে, খালি ঘিটো অলপ বেছিকৈয়ে লাগে। এয়া এতিয়া মই ভাজি হৈ যোৱাৰ পিছতে সেই যিটো মিক্সিত মানে পিচি থৈছিলোঁ মিহিকৈ গুড়ি কৰি থোৱা চেনিখিনি মই এতিয়া ইয়াতে দি দিলোঁ। 1 কাপ যদি চেনি হয় 2 কাপ বেচন ল'ব লাগিব, পৰিমাণটো সেই অনুযায়ী। আৰু ঘি আপোনালোকে নিজে আন্দাজ মতে, মই প্ৰথমতে ডাঙৰ চামুচেৰে 3 চামুচমানেই ঘি দিছোঁ বেচনখিনি ভাজোঁতে। এতিয়া আকৌ ইয়াতে যেতিয়া চেনিখিনি মই দি পেলাই অকণমান লৰাইছোঁ, গেছটো কিন্তু জ্বলি আছে। এতিয়া মই এতিয়া ঘিখিনি দি গেছটো অফ কৰি দিম লাহেকৈ। এতিয়া ঘি দিলোঁ, ঘি দি এতিয়া গোটেইখিনি মই অলপ ভালকৈ লৰাই গেছটো অফ কৰি দিম। আৰু এতিয়া আৰু লাহে লাহে অকণমান ঠাণ্ডা হোৱাৰ পিছত লাডুখিনি বনালেই আপোনাৰ লাডু হৈয়ে গ'ল। আৰু কেতিয়াবা বনাই চাব। এতিয়া গৰম হৈ আছে, যথেষ্ট গৰম হৈ আছে। অকণমান ঠাণ্ডা কৰি বনালে লাডুখিনি, আৰু বেছি ঠাণ্ডাও কৰিব নালাগে। আৰু যদি আপোনালোকে দেখে লাডুখিনি ভালকৈ হোৱা নাই, তেতিয়া আৰু অলপমান ঘি অকণমান দি দিলে লাডুখিনি ধুনীয়াকৈ বান্ধ খাব। এতিয়া যথেষ্ট গৰম, মই এয়া গৰমত বনাবই পৰা নাই। অলপ ঠাণ্ডা হোৱাৰ পিছত মই আটাইকেইটা লাডু বনাই ল'ম। বনাই চাব, খাই চাব। বাই।